চেয়াৰমান আলী আহমেদৰ বিধায়ক পদ খাৰিজ হ'ব নে বাহাল থাকিব 18 ডিসেম্বৰৰ পূৰ্বে আদালতক জনাব বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে শপতনামা যোগে গুৱাহাটী উচ্চ ন্যায়ালয়ক জনাইছে এই কথা চেয়াৰমানৰ বিধায়ক পদ খাৰিজৰ বাবে অধ্যক্ষই আবেদন জনাইছিল ৰকিবুল হুছেইন আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই অধ্যক্ষই বিশেষ ব্যৱস্থা নোলোৱাত আদালতত গোচৰ তৰিছিল ৰকিবুল হুছেইনে স্বাস্থ্য বেয়া হোৱাৰ বাবে চেয়াৰমান সন্দৰ্ভত সিদ্ধান্ত পলম হৈছে অধ্যক্ষৰ 18 ডিসেম্বৰলৈকে সময় বিচাৰি আদালতত শপতনামা দাখিল কৰিছে বিধানসভাৰ অধ্যক্ষই ইতিমধ্যে কংগ্ৰেছ দলে নিলম্বন কৰিছে চেয়াৰমান আলী আহমেদক দল বিৰোধী কাৰ্যকলাপৰ বাবে নিলম্বন কৰা হৈছিল চেয়াৰমান আলী আহমেদক কিন্তু কংগ্ৰেছ দলে নিলম্বন কৰাৰ পাছতো বিধায়ক পদ কৰ্তন হোৱা নাছিল চেয়াৰমানৰ আৰু চেয়াৰমান আলী আহমেদৰ বিধায়ক পদ কিয় কৰ্তন কৰা হোৱা নাই বুলি অসম বিধানসভাত প্ৰশ্ন উত্থাপন কৰিছিল ৰকিবুল হুছেইনে সমান্তৰালভাৱে বিৰোধী দলপতি দেৱব্ৰত শইকীয়ায়ো প্ৰশ্ন তুলিছিল যে কিহৰ কাৰণে চেয়াৰমান আলী আহমেদৰ বিধায়ক পদ কৰ্তন হোৱা নাই আৰু অৱশেষত আদালতৰ দ্বাৰস্থ হৈছিল ৰকিবুল হুছেইন আৰু আদালতে বিধানসভাক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছিল আৰু অৱশেষত 18 ডিসেম্বৰলৈকে সময় বিচাৰি আদালতত শপতনামা দাখিল কৰিছে অসম বিধানসভাৰ অধ্যক্ষই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ